আজি বিশ্ব ফিজিঅথেৰাপি দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি সজাগতামূলকভাৱে দক্ষিণ কামৰূপৰ ওপৰশালীস্থিত অসম ঋষিকেশৰ ফিজিঅ' হোম এণ্ড চাইল্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ উদ্যোগত বিশেষভাৱে সক্ষম শিশুসকলৰ যত্ন আৰু পুনৰ্বাসন শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মুখ্য অতিথি হিচাপে শিশু চিকিৎসা বিশেষজ্ঞ ডক্টৰ ৰাজীৱ কুমাৰ বাকলিয়াল উপস্থিত থাকি তেওঁ বিশেষভাৱে সক্ষম শিশুসকলৰ যত্ন আৰু ফিজিঅথেৰাপিৰ গুৰুত্ব সম্পৰ্কে বক্তব্য ৰাখে। উক্ত অনুষ্ঠানত সমল ব্যক্তি হিচাপে বিমল শৰ্মা, তপন দাস, সুভ্ৰাজ চক্ৰৱৰ্তী, মৃদুস্মিতা লহকৰ আদি অতিথি উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই সজাগতামূলক কাৰ্যসূচীত বিশেষভাৱে সক্ষম শিশুসকলৰ লগতে অভিভাৱকসকলো উপস্থিত থাকে। অসম ঋষিকেশৰ ফিজিঅ' হোম এণ্ড চাইল্ড ৰিহেবিলিটেশ্যন চেণ্টাৰৰ স্বত্বাধিকাৰ ঋষিকেশ দাসৰ এনে প্ৰচেষ্টাক উপস্থিত সকলোৱে শলাগ লয়। আমি এইটো এটা অনুষ্টুপীয়াকৈ এটা অনুষ্ঠান এটা প্ৰতিষ্ঠা কৰিছোঁ। ইয়াতে আমি আমাৰ সভাৰ মেইন উদ্দেশ্য হ'ল যে আমাৰ যিখিনি বিশেষভাৱে সক্ষম যিখিনি ল'ৰা ছোৱালী আছে, এই বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীখিনিৰ মাজত সজাগতা বঢ়োৱাৰ কাৰণে তেখেতসকলক কেনেকৈ লৈ নিজৰ অভিভাৱকখিনি তেখেতে কেনেকৈ আগুৱাই যাব, তেখেতৰ শিক্ষা খণ্ডত কি মানে কেনেকৈ আগবাঢ়ি যাব, চৰকাৰী সা সুবিধা কি আছে তেখেতসকলৰ কাৰণে, বা আমাৰ ফিজিঅথেৰাপিষ্টৰ আমাৰ কি ৰোল আছে, সেই বস্তুখিনি আমি প্ৰচাৰৰ কাৰণে আজিৰ এই সভাখন অনুষ্ঠান কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। এই সভাখন আমাৰ ইয়াতে আজি মানে চিফ গেষ্ট হিচাপে আমাৰ লগত আছিলে ডক্টৰ ৰাজীৱ কুমাৰ বাকলিয়াল। তেখেত পেডিয়াট্ৰিক্স হয় আমাৰ নাৰায়ণ হৃদয়ালয় আৰু আমাৰ বিজয়নগৰ লাইফ ছেভ হস্পিটেলৰ। তো তেখেত পেডিয়াট্ৰিক্সত তেখেত আমাৰ লগত আছে আৰু তেখেতে বহুত ধুনীয়াকৈ তেখেতৰ মত বিনিময় কৰিলে আমাৰ শিশুসকলৰ লগত, লগতে সেই শিশুসকলৰ অভিভাৱকসকলৰ লগতো তেখেতৰ মত বিনিময়খিনি কৰিলে ধুনীয়াকৈ। চাওক, প্ৰথম কথাটো তেখেতসকলক আমি হেণ্ডিকেপ বুলি নকওঁ, তেখেতসকলক আজিকালি কোৱা হৈছে দিব্যাংগজন, বা আপুনি ক'ব পাৰে চাইল্ড উইথ স্পেচিয়েল নিডছ। তো এই বাচ্চাখিনিৰ ট্ৰিটমেণ্ট দুই ধৰণে হয়। এক ধৰণটো আছে ৰেচিডেঞ্চিয়েলি, ইয়াতে থাকি পেলাই কৰিব পাৰে। দুই ধৰণৰ হিচাপ হ'ব ডে কেয়াৰ হিচাপত। তেখেত আহিলে মাক দেউতাকে ইয়াতে থৈ গ'ল, তেখেতসকলৰ ফিজিঅ'থেৰাপি, স্পীচ থেৰাপি, যিখিনি দৰকাৰ তেখেতৰ গোটেই ট্ৰিটমেণ্টখিনি আমি কৰোঁ। কৰি তেখেতে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰিত থাকে, সেই সময়ত তেখেতসকলে মা দেউতাকে আহি লৈ যাব পাৰে, বা নিজৰ মাক দেউতাক নিজৰ শিশুটোৰ লগত এনি টাইম লাগিও থাকিব পাৰে। তাত আমাৰ কোনো ধৰণৰ অবজেকশ্যন নাথাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।